দেউতা তুমি আমাক কিয় এনেকৈ এৰি গ'লা হা মা আৰু মই এতিয়া কাৰ লগত থাকিম মাজনীও আৰোহী তই চিন্তা নকৰিবি মা মই তোৰ লগত সদায় আছো বল মা ঘৰলৈ বল দেউতালৈ বৰকে মনত পৰিছে আৰোহী কি হ'ল তোৰ তই এনেকৈ কান্দি আছ যে মা তই এনেকৈ কান্দি থাকিলে মই বাৰু কামলৈ কেনেকে যাম কচোন মা দেউতালৈ বৰকে মনত পৰিছে চব নিয়তিৰ খেল মা ভগৱানে আমাৰ পৰা দেউতাক কাহিলৈ গ'ল কি কম আৰু কিমান বুঢ়া বুঢ়া মানুহ পৰি আছে সিহঁতক নিনিয়ে তেখেতক লৈ গুচি গ'ল সাধাৰণ জ্বৰ হ'ল বুলি তেখেতক লৈ গুচি গ'ল মই ভগৱানক বহুত বেয়া পাইছো মা ভগৱানে আমাৰ পৰা আমাৰ দেউতাক কাঢ়ি লৈ গুচি গ'ল আৰু হিও তই এনেকৈ কান্দি নাথাকিবি মই তোৰ কাৰণে ভাত কেইটামান থৈ দিছোঁ যা কিন্তু সুদা ভাত তই খাওঁনে নাখাওঁ এতিয়া মা সুদা ভাত মই একেবাৰে খাবলৈ মন যোৱা নাই লাগিলে নেখাওঁ ভাত হ'ব দে মই কাম কৰা মানুহবোৰক মোক যি ভাত খাবলৈ দিয়ে লাগিলে সেই তৰকাৰীখিনি মই নাখাই পেলাই তোলৈ লৈ আহিম হ'বনে হ'ব মা হ'ব দে তই খেলি থাকগৈ যা মই যাওঁ যোৱা মা আৰোহীৰ মাকে আৰোহীক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছিল গিৰিয়েক ঢুকোৱাৰ পাছত আৰোহীৰ মাকে লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰে আৰু লোকৰ ঘৰত কাম কৰি পোৱা পইচাকেইটাই তাই যেনে তেনে ঘৰখন চলায় কিন্তু তথাপিও যেন জীয়েকৰ অভাৱবোৰ পূৰণ কৰিব নোৱাৰে হ'ব দে মই যাওঁ দেই যোৱা বাইদেউ বাইদেউ তই ইমান দেৰিকৈ আহিছ যে বাইদেউ মানে ছোৱালীজনী কান্দি কুটি হাহাকাৰ কৰি আছিলে তাইক মনাই কৰি থৈ অহাৰ কাৰণে দেৰি হৈছে হ'ব মই জানো তোৰ সদায় এইবিলাক বাহানা 11-12 বজাত আহিলে কোনোবাই কি কাম কৰিব পাৰে হা মই আধা কাম কৰিয়ে হোৱালো এনেই মোৰ পইচাবোৰ নি থাকিব হ'ব দিয়ক বাইদেউ আজি অকণমান মই দেৰিলৈকে কাম কৰি দিম ঠিক আছে যা ভিতৰলৈ যা মা আমাৰ লগৰ সকলোবোৰে নতুন নতুন কাপোৰ পিন্ধে মইহে পিন্ধিবলৈ খালি 3টা কুৰ্তি আছে একেযোৰ কাপোৰকে পিন্ধি পিন্ধি মোৰ আমনি লাগিছে মা হ'ব দে মই এবাৰ পইচা পালে তোক বাৰু নতুনকৈ আনি দিম হ'ব তুমি সেইকেইটা পইচাৰে ঘৰৰ চাউলহে আনিবানে নে মোৰ কাপোৰহে আনিবা হ'ব আৰু দিয়া নালাগে এতিয়া মোক কিবা এটা খাবলৈ দিয়া তোলে মই ভাত বাঢ়ি থৈ আহিছোঁ যা খাগৈ যাওঁ গাটো ইমান ভাল লাগি থকা নাই কালিৰে পৰা ভাত খোৱা নাই কাৰণে নেকি তথাপিতো কামলৈ নগ'লে নহ'ব ঘৰখন নচলিব হে ভগৱান মোৰ লগত যি হ'ল আৰু মোৰ ছোৱালীজনীৰ লগত এনেকুৱা নকৰিবা তাইক বহুত সুখ দিবা লাগিলে তাইৰ যদি কিবা দুখ আছে সেইখিনিও মোকে দিয়া প্ৰভু মোৰ ছোৱালীজনীক একো কষ্ট নিদিবা প্ৰভু মোৰ ছোৱালীজনীয়ে কষ্ট পালে মই বৰ কষ্ট পাম মই কামলৈ যাওঁ দেৰি হৈ আছে নহ'লে আকৌ মালিকনীয়ে বহুত বেয়াকৈ ক'ব অনিতা সোনকালে চাহখিনি বনাই লৈ আহ ধনী মানুহবোৰৰে ভাল হৈছে আৰু খালি বহি বহি কাম কৰা মানুহক অৰ্ডাৰ দি থাকিব মোৰ ছোৱালীজনীকো এনেকৈ ধনী মানুহ এখন ঘৰলৈ বিয়া দিয়াৰ সপোন আছে ধনী ঘৰলৈ বিয়া হ'লে তাই দেখোন বহুত সুখ হ'ব হে ভগৱান মোৰ নিচিনা দুখ যাতে তাই নাপায় তুমি তাইক সদায় কৃপা কৰি থাকিবা প্ৰভু কি হ'ল চাহখিনি বনাওঁতে ইমান টাইম লাগে যে বাইদেউ মই কথা এটা ভাবিছোঁ কি কথা বাইদেউ মোক মানে 1 লাখ টকা এটা ধাৰলৈ লাগিছিলে 1 লাখ টকা কিয় তোক কিয় লগা হ'ল 1 লাখ টকা হা মই বাৰু দিম কিন্তু তই ধাৰবোৰ ক'ৰ পৰা মাৰিবি কেনেকৈ মাৰিবি বাইদেউ এই পইচাখিনিৰ বাবদ মই আপোনালোকৰ ঘৰত গোটেই জীৱনটো কাম কৰি দিম লাগিলে মোৰ বেমাৰ আজাৰ হ'লেও কাম কৰিম আপুনি চিন্তাই কৰিব নালাগে হ'ব বাৰু মই পইচাকেইটা লৈ আহোঁগৈ পইচাকেইটা পালে মই চাগে তাইক এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰিম
আজিকালি এখন বিয়া হ'লে কিমান টকাৰ প্ৰয়োজন হয়, কিন্তু মই কেনেকৈ ইমান ডাঙৰকৈ তাইৰ বিয়াখন পাতিম? এইখিনি 1 লাখ টকা। ধন্যবাদ বাইদেউ, আপুনি একো চিন্তা নকৰিব। মই আপোনালোকৰ ঘৰত সদায় কাম কৰি থাকিম। মই বেলেগৰ ঘৰত কাম কৰিবলৈ নাযাওঁ আৰু। ঠিক আছে। ৰঞ্জিত দাদাই খবৰ দিছে আমাৰ আৰোহীক চাবলৈ বোলে চহৰৰ পৰা ল'ৰা এটা আহিব। মই সোনকালে কাম বনখিনি শেষ কৰি ঘৰলৈ যাওঁ। চাহখিনি বৰ ধুনীয়াকৈ খোৱালে দেই আপোনালোকে, বৰ ধুনীয়া হৈছে খাবলৈ। আপুনি আমাৰ ঘৰৰ চাহ ভাল পালে? হয়, ভাল হৈছে খাবলৈ। তোমালোকে ভাল পাইছা যেতিয়া আৰু শুনকচোন, মোৰ ছোৱালীজনী কিন্তু পঢ়া শুনা কৰা ছোৱালী নহয়। অভাৱত তাইক আমি পঢ়াবই নোৱাৰিলোঁ। সৰুতেই তাই বাপেকক হেৰুৱাইছে। বাপেক ঢুকোৱাৰ পাছৰে পৰা মই কিবা কৰি ঘৰখন চলাই আছোঁ, কিন্তু মোৰ ছোৱালীজনী ঘৰৰ সকলো কাম কাজতে পাৰ্গত। আমি ছোৱালীজনীৰ পৰা কি কাম কৰোঁ? আমাৰ নিজৰ ঘৰতে বহুতবিলাক চাকৰ আছে আৰু নিজৰে ইমান ডাঙৰ বিজনেছ আছে। নালাগে, একো কাম কৰিব নালাগে। আৰু তাই আমাক চাকৰি কৰি খুৱাবও নালাগে। ভগৱানে দিয়া আমাৰ সকলোবোৰে আছে। খালি আমি এনেকুৱা এজনী ছোৱালী বিচাৰিছোঁ যিয়ে আমাৰ ঘৰখনৰ লগতে গোটেই চাকৰবোৰক চাই থাকিব পাৰে। মানে ঘৰখন চোৱা চিতা কৰিলেই হ'ল আৰু নিজৰ বুলি। কিন্তু আপোনালোকক যৌতুকৰ সম্পত্তি হিচাপে দিবলৈ মোৰ হাতত একোৱেই নাই। খালি দৰা ঘৰৰ মানুহক কিবা এটা খুৱাব পাৰিম আৰু। আমাক যৌতুকৰ সম্পত্তিও একো নালাগে। নালাগে একো, আমাৰ সকলোবোৰে আছে। তাই নি এইবিলাক ক'ত থ'ব? নালাগে দেই। খালি আপোনাৰ ছোৱালীক মোৰ ল'ৰা আৰোহণলৈ বিয়া দিয়ক, সেইটোৱে বিচাৰিছোঁ। আৰোহণ, তোমাৰ আৰোহীক পচন্দ হৈছেনে নাই? হৈছে মা, মই যেনেকুৱা বিচাৰিছিলোঁ আৰু সি তেনেকুৱাই। নহ'লে বিয়নী বিয়াখন ফাইনেল আৰু অহা মাহত। আৰোহী, তোমাৰ আৰোহণক পচন্দ হৈছেনে নাই? হৈছে। নহ'লে আৰু কি কথাটো আছে, বিয়া ফাইনেল। ল'ৰাই ছোৱালীক, ছোৱালীয়ে ল'ৰাক পচন্দ কৰিলে যেতিয়া আৰু হৈ গ'ল আৰু। ৰ'ব, মই জলপান আনোগৈ। নালাগে দিয়ক, এতিয়া সেইবোৰ কৰি থাকিব। এতিয়া আহিয়ে থাকিম আৰু। তেনেহ'লে এতিয়া আমি আহোঁ। ঠিক আছে দিয়ক। আৰোহী, মানুহ ঘৰৰ অকণমানো অহংকাৰ নাই ন? ইমান ধনী তথাপিও অকণমান অহংকাৰ বোলা বস্তুটো নাই। বহুত ভাল ঘৰ দেই, সঁচাকৈ। ভগৱানে মোৰ কথা শুনিলে চাগে, চকু মেলি চালে আৰু। তোৰ সুখ হোৱাটোৱে মই বিচাৰিছোঁ মাজনী। মা, সঁচাকৈ আৰোহণ সঁচাকৈ ভাল। নহ'লেনো ইমান স্মাৰ্ট আৰু ইমান ধনী ঘৰৰ দৰা এটাই মোৰ নিচিনা এই দুখীয়া ঘৰৰ নপঢ়া নুশুনা ছোৱালী এজনীক পচন্দ কৰিবনে? তাকে। মাজনীও সেইখন ঘৰ আজিৰ পৰা তই নিজৰ বুলি ভাবিবি। মা, তুমিও ভালদৰে থাকিবা আৰু মোক আশীৰ্বাদ কৰিবা মা। মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে মা। যা, আৰোহণ বহুত ভাল ল'ৰা, সি তোক বহুত সুখত ৰাখিব। মই আপোনাক শপত দিলোঁ মা, আৰু সিয়ে আমাৰ ঘৰত একো কষ্ট নাপায়। মোৰ তোমাৰ ওপৰত বিশ্বাস আছে আৰোহণ। যা মা। আৰোহী, ব'লা। ব'লা। হে প্ৰভু, আৰোহী আজি সিহঁতৰ ঘৰত প্ৰথম দিন। তুমি তাইক সদায় কিবা কৰি থাকিবা প্ৰভু। মোৰ তোমাৰ ওপৰত বহুত বিশ্বাস আছে। সেইকাৰণেতো মই ভবাৰ মতে মোৰ ছোৱালীজনীক এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰিলোঁ। ঠিক যেনেকৈ তুমি এতিয়াও মোৰ কথাটো শুনিছা, ঠিক তেনেদৰে সদায় মোৰ ছোৱালীজনীক চাই থাকিবা প্ৰভু। আহা বোৱাৰী, ভিতৰলৈ আহা। মা, ৰাজু, বোৱাৰী আহিলে। কিবা এটা বনাচোন তহঁতে। ৰাজু কোন মা? ৰাজু আমাৰ ঘৰত সৰুৰ পৰাই আছে। মানে ক'ব নাপায়, সি আমাৰ ঘৰতে থাকে, মানে কাম কৰাকৈ। আমি তাক কাম কৰা ল'ৰা বুলি নাভাবোৱেই। মা, অকল ৰাজুৱে নহয়, 5-6জনমান আছে। তুমি সিহঁতক সদায় ভাল ব্যৱহাৰ কৰিবা দেই, আৰু চাকৰ বুলি নাভাবি নিজৰ ঘৰৰ মানুহ বুলি ভাবিবা। ঠিক আছে। ইমান ডাঙৰ ঘৰ, মই যে ইমান ডাঙৰ এখন ঘৰত বিয়া হৈছোঁ, মই মানে কল্পনাই কৰিব পৰা নাই। সঁচাকৈ সপোনহে দেখি আছো নেকি? নাই, এয়া দি থক। আৰোহণহঁতৰ ঘৰত দেখোন গৰমো নালাগে। যি হ'ল ভালেই হ'ল। সেইখন ঘৰৰ পৰা যে মই ওলাই আহিলোঁ, সেইখন ঘৰত মই যে উশাহে নাপাইছিলোঁ। মই ইয়াত একোৱে কাম কৰিব নালাগিব। কিমান যে চাকৰ আছে। আমাৰ ঘৰত আকৌ অনবৰতে কামকে কৰি থাকিব লাগে। মা ঘৰত না AC আছিল, না ফ্ৰিজ আছিল, ইয়াত চাগে চব আছে। আৰোহী, কি ভাবি আছা? নাই মা, এনেই। আহা, ভিতৰলৈ আহা। আৰোহী, এইজনী মোৰ মৰমৰ মা। তুমি মাক সদায় সন্মান কৰিবা। মায়ে মোক সৰুৰ পৰাই বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে।
মোৰো দেউতা সৰুতেই ঢুকাইছে। মায়ে যে কিমান সংগ্ৰাম কৰি এইখন ঘৰ উঠাইছে সেইখিনি তুমি গম পালে হয়তো তুমি মাৰ ভৰিতে ধৰি থাকিবা। হ'ব দিয়া, মই গম পাইছো নহয়। আহা ভিতৰলৈ আহা। এৰা, ছোৱালীজনীটো ভালেই হ'ব লাগে, দুখীয়া ঘৰৰ পৰা আনিছো। কিন্তু বেচেৰি মাকজনীক দেখিহে বেয়া লাগে, ইমান কষ্ট কৰে তাইৰ কাৰণে। গাটো বহুত বেয়া। কাম কৰিব নগলেও নহ'ব নহয়। তাইৰ বিয়াৰ কাৰণে পইচা লৈ থৈ দিছো যেতিয়া মই বেমাৰী দেহাৰেও যাব লাগিব। জুৰি জুৰি, তুমি চুলিকেইডাল আকৌ এবাৰ ষ্ট্ৰেট কৰি ধুনীয়াকৈ স্মুথিং কৰি দিবা। আৰু ফেচিয়েলটো কৰাবই লাগিব, সকলোতকৈ দামী ফেচিয়েলটো কৰাই দিবা হা। ঠিক আছে মেডাম, আহা কৰিলো আহি। ধনী ঘৰলৈ বিয়া হোৱাৰ পাছৰে পৰা আৰোহীৰ মাকলৈ এবাৰো মনত পৰা নাছিল। মাকে কি খাইছে, কি পিন্ধিছে, কেনেকৈ আছে। ধনী হোৱাৰ পাছত আৰোহী যেন বহুত অহংকাৰী হৈ পৰিছিল। ইয়াতে বহক মেডাম। অ'কে, যিমান লাগে সিমান দিম হা, তুমি খালি চুলিকেইডাল ধুনীয়া কৰি দিবা। ঠিক আছে মেডাম। আজি ইভিনিং ধুনীয়া মুভি এখন আহি আছে, চাব যাব লাগিব। আৰোহী, তুমি আহিলা? আহিলো দিয়া। ঐ শুনা না, কোৱা। আৰোহী তুমি বিয়া হোৱাৰ 2 বছৰ হ'ল, তোমাৰ আজিলে মালে এবাৰো মনত পৰা নাইনে? তুমি যে মাক এবাৰ খবৰো নোলোৱা, ফোন এটাও নকৰা, তোমাৰ মালে মনত নপৰে নেকি? একো দৰকাৰ নাই। অ'কে, মোৰ তালৈ যাবলৈ একেবাৰে মন নাই। মই কৈছো তুমিও তাত যোৱাৰ কোনো প্ৰয়োজন নাই। আৰু আমাৰ ডাঙৰ গাড়ীখন আমাৰ গাঁৱৰ ৰাস্তাটোদি নোসোমায়। কোনেনো কৈছে আমাৰ ডাঙৰ গাড়ীখন নিম বুলি? ৰিক্সাৰে যাম আকৌ। কি ৰিক্সাৰে যাবা? আগত বাৰু বেলেগ আছিল, যেতিয়াৰ পৰা মই বিয়া হৈছো ন, তেতিয়াৰ পৰা মই ৰিক্সাৰে চিক্সা নুঠো আৰু ক'ৰবাত গ'লে গাড়ীৰে যাওঁ। আৰোহী তুমি এনেকুৱা হ'বা বুলি মই কেতিয়াও ভবা নাছিলো। তুমি ধনী ঘৰলৈ বিয়া হৈ অহাৰ কাৰণে তুমি ইমান অহংকাৰী হৈ পৰিলা, যাৰ কাৰণে তোমাৰ নিজৰ জন্ম দিয়া মাৰ গৰাকীলৈও মনত নপৰে। আৰু এই এটিটিউডটোৰ কাৰণে তুমি তোমাৰ মাক লগ পাব নিবিচাৰা। তুমি যদি নোযোৱা নাই, মই মাক লগ কৰি আহোঁ। মোৰ হ'লে বহুত মনত পৰি আছে, মই ৰিক্সাৰে যামগৈ। হেই হঠাতে আকৌ আৰোহণৰ কি হ'ল? এনেকৈ কিয় ক'লে? মালে আকৌ কিয় মনত পৰিল তাৰ? গ'লে গৈ থাকক, মই কিন্তু যাবলৈ নাই দেই। মা দেখোন ঘৰতে নাই, ক'ত গ'ল? এইজনী মানুহ সুধিলে চাগে গম পাব। বাইদেউ শুনকচোন। কোৱাচোন। আৰোহীৰ মাকৰ বিষয়ে কিবা জানে নেকি? ঘৰত নাই দেখোন। তুমি তাইৰ জোঁৱাই হোৱা ন? হয়। আৰোহীৰ মাক আমাৰ গাঁৱৰ সকলোতকৈ ধনী ব্যক্তি অনিল চৌধুৰীৰ ঘৰত কাম কৰিবলৈ যায়। কি? হয়, ৰাতিপুৱা 5টামান বাজিতেই যায়, ৰাতি 9-10টাতহে আহি ঘৰ সোমায়হি। বেচেৰীজনীক দেখিয়ে বেয়া লগা হৈছে। কি? মায়ে বহুত কষ্ট কৰে, বহুত কষ্ট কৰি জীয়েকক বিয়াখন দিলে। কিন্তু তাইৰ বেমাৰো হৈ আছে, বেমাৰী দ্বাৰাই কাম কৰি ফুৰে। আৰোহীয়ে দেখোন এবাৰো খবৰে নলয়। ৰখিব, মই এতিয়া সিহঁতৰ ঘৰত যাম। জোঁৱাইকটো চাগে ভাল, সেইকাৰণে শাহুৱেকক বিচাৰি আহিছে। জীয়েক নাহিলে কিন্তু নাজানো আৰু। বেচেৰীজনীক ভাল কৰিলেই হ'ল আৰু। গিৰিয়েক মৰাৰ পৰা বহুত কষ্ট কৰি ছোৱালীজনীক ডাঙৰ দীঘল কৰিলে দেই, মানিব লাগিব কিন্তু তাইক। কোন আহিছে বা? গৈছো, ৰখিবচোন। জোঁৱাই, তুমি ইয়াত? মা, আপোনাৰ এনেকুৱা অৱস্থা হৈছে? কিন্তু মা, আপুনি ইয়াত কিয় কাম কৰি আছে? কওক মা। হেই নালাগে দিয়া এইবোৰ শুনিব। আৰোহীৰ শপত। মই আৰোহীৰ বিয়াৰ কাৰণে এই মানুহ ঘৰৰ পৰা 1 লাখ টকা আগতীয়াকৈ লৈ গৈছিলো, যাৰ বিনিময়ত মই ইয়াত গোটেই জীৱনটো কাম কৰিব লাগিব। কি মা? জোঁৱাই, সেইকাৰণে বেমাৰী দেহাৰেও কাম কৰি আছো। 1 লাখ টকাৰ কাৰণে ইহঁতে আপোনাক এনেকুৱা অৱস্থা কৰিছে? আপুনি মোক আগতে নক'লে কিয় মা? আপোনাৰ অৱস্থাটো ইমান বেয়া হৈ গৈছে। আপোনাক চাগে সিহঁতে ভালকে খাবলৈও নিদিয়ে ন মা? আপুনি কোন হে? আমাৰ ঘৰত এনেকৈ ওকালতি কৰি থাকিব? বাইদেউ, এয়া মোৰ জোঁৱাই হয়। আপুনি এতিয়াই আমাৰ ঘৰৰ পৰা ওলাই যাওক। ওলাই যাম, কিন্তু মাক ইয়াৰ পৰা মুক্ত কৰিহে ওলাই যাম। এয়া আপোনাৰ 1 লাখ টকা লওক। টকাৰ কাৰণে মানুহক এনেকুৱা ব্যৱহাৰ কৰিব পাৰে? অকণমান মানুহে মানুহৰ বাবে হ'বলৈ শিকক। মা বলক, আপুনি মোৰ লগত বলক। কিন্তু একো কিন্তু নাই, বলক। বৰ লেকচাৰ দিবলৈ আহিছে।
মোৰ পইচাকেইটাকে এনেই আহে ভালেই হ'ল কাম বনো কৰি গ'ল আৰু মই পইচাকেইটাও পালোঁ আহক মা ভিতৰলৈ আহক আৰোহী আৰোহী কোন আহিছে চোৱাহিচোন মা তুমি আহিলা যে কিয় মা অহাৰ কাৰণে বেয়া পাইছা নেকি নহয় তেনেকুৱা কথা নহয় বাৰু ইমান লেতেৰা হৈ আহিছা যে মা মাজনী মই কাম কৰি থকা অৱস্থাতে সি লৈ আহিলেগৈ অ' কি মা কিয় ইমান লেতেৰাকৈ আহিছে সেইটো সুধিছা মাৰ অৱস্থাটো কিয় এনেকুৱা হৈছে তুমি এবাৰলৈ সুধিছানে মই যোৱাৰ কাৰণেহে গম পালোঁ মা এতিয়াৰে পৰা আমাৰ লগতেই থাকিব মা এতিয়াৰে পৰা ইয়াত থাকিব অঁ ইয়াত থাকিব কিন্তু আমাৰ ঘৰত কাম কৰা মানুহকেইজনৰ অৱস্থাও দেখোন আমাৰ মাতকৈ ভালহে মা ইয়াত থাকিলে আমাৰ ঘৰত কাম কৰা মানুহকেইজনক মই কি উত্তৰ দিম আৰোহী তুমি ইয়াৰ কেনেকুৱা কথা কৈছা সিহঁতক কৈ দিবা আকৌ এইজনী আমাৰ মা বুলি মোৰ লাজ নালাগিব নেকি মাজনী বিয়নী আপুনি আহিলে আহক আহক ভিতৰলৈ আহক মা আজিৰ পৰা আৰোহীৰ মাক আমাৰ লগতেই থাকিব হ'ব দিয়া থাকিব মই ভালহে পাইছোঁ মই বহুত দিনৰ পৰা কম কম বুলি ভাবিয়ে আছিলোঁ বাবা তুমি যে এইটো কাম কৰিলা বহুত ভাল কাম কৰিছা আহক বিয়নী ভিতৰলৈ আহক ই আৰু শুনিও যে কি কাম কৰি থাকে নহয় কি দৰকাৰ পৰিছিলে আনিবলৈ আমাৰ সন্মান চন্মান চব যাব এতিয়া মাক অহাৰ কাৰণে শাহুৱেকে যিমান ভাল পাইছিল আৰু সি সিমান ভাল পোৱা নাছিল মাকক এটা ৰুম দিলে সঁচা কিন্তু মাকৰ ৰুমলৈ তাই এবাৰো যোৱা নাছিল বোৱাৰী শুনাচোন অ' মা কালিলৈ তুমি সকলোবোৰ খাদ্য বনাব লাগিব মই কিয় মা ৰাজুহঁত আছে দেখোন কালিলৈ ৰাজু কামলৈ নাহে বোলে তাৰ গাটো বেয়া ঠিক আছে মা বনাম বাৰু ময়ো অফিচ যাওঁ এতিয়া দেৰি হৈছে ঠিক আছে যোৱা বিয়নী আহক আমি বাহিৰতে কথা পাতোগৈ হয় বলক আপুনি অহাৰ কাৰণে মোৰ কিন্তু অকলশৰীয়াকৈ থকাৰ অভ্যাসটো নাইকিয়া হৈ গৈছে বৰ ভাল লাগিছে আপোনাৰ লগত কথা পাতি আহক আহক তালৈ যাওঁ সকলোবোৰ মুখে বনাবলৈ দিব পাৰে মই কিবা এটা কৰিব লাগিব মা অ' মা শুনাচোন অ' মাজনী তই অ' মা মই পিছদিনাখন ৰাতিপুৱা আৰু সি সকলোতকৈ সোনকালে উঠে আৰু মাকৰ ৰুমলৈ গৈ মাকক জগুৱাই গৈ কি হ'ল কচোন মা প্লিজ তুমি উঠি পেলাই সকলোৰে কাৰণে কিবা কিবি বনাই দিয়াহি না ভাত চাত এইবোৰ আৰোহণে পৰঠা খাই ভাল পায় তাৰ কাৰণে পৰঠা বনাবা মায়ে টেঙা আৰু মাছ ভাল পায় মাছকেইটা বাচিও ল'বা ৰাজু মানে কামলৈ নাহে সেইকাৰণে আৰু শুনা তুমি প্লিজ কাৰো আগতে নক'বা এইবিলাক তুমি বনাইছা বুলি মানে মোক বনাবলৈ কৈছে মোৰ একেবাৰে মন যোৱা নাই মা তুমি প্লিজ বনাই দিয়াগৈ আৰু শুনা যদি তুমি নকৰোঁ বুলি কোৱা নহয় মই কিন্তু তোমাক ঘৰৰ পৰা উলিয়াই দিম থাকিব নাপাবা কিন্তু আকৌ আগৰ জেগাত গৈ থাকিব লাগিব মাকে জীয়েকৰ সলনি হোৱা ৰূপটো দেখি আচৰিত হৈ গৈছিল সোনকালে আহা চাই থাকিব নালাগে 9টা বাজিত আৰোহণ যাবই মা আজি মই বনোৱাবোৰ কেনেকুৱা হৈছে খাবলৈ একদম ধুনীয়া ধুনীয়া হৈছে খাবলৈ দেই আজি তুমি প্ৰথমবাৰ বনাইছা আৰোহী ইমান ধুনীয়া বনাইছা তোমাৰ মাকো মাত দিয়া আকৌ মাক মই ৰুমতে দি থৈ আহিমগৈ মাৰ বোলে গাটো ইমান ঠিক নহয় অঁ হয় নেকি ঠিকে আছে দিয়া নহ'লে আজি তুমি প্ৰথমবাৰ এনেকুৱা বনোৱাৰ কাৰণে মই তোমাক দামী শাৰী এখন গিফ্ট দিব বিচাৰিছোঁ থেংক ইউ মা শ্বপিঙতো যাব লাগিছিলে কিন্তু মোৰ মূৰটো বহুত ঘূৰাই আছে কি বা হৈছে এবাৰ প্ৰেগনেঞ্চি টেষ্টটো কৰি আহোঁ আৰোহণে শুনি বহুত ভাল পাব আৰু লগতে মাও মা আৰোহণ কি হ'ল আৰোহী মা আৰোহণ মই মা হ'ব ওলাইছোঁ আৰু তুমি দেউতা কি মোৰ বহুত ভাল লাগিছে তোমাক বহুত বহুত ধন্যবাদ আৰোহী তুমি যে এইটো খবৰ দিলা আজি মোৰ চাগে দিনটোৱে ভাল আছিলে তোমাৰ মাক কোৱা আকৌ খবৰটো খুব ভাল পাব শুন অকণমান মিঠাই চিঠাই লৈ আহিবি গাঁৱৰ মানুহক মিঠাই খুৱাব লাগিব ঠিক আছে মা মই আনিম দিয়া মই যাওঁ হা এতিয়া যা চাওঁতে চাওঁতে 7 মাহে হ'ল আহি কেনেকৈ যে দিনবোৰ গৈ আছে নহয় ধৰিবকে পৰা নাই আৰোহী শুনাচোন কোৱা মা আৰু মই পেহীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ পেহীৰ জীয়েকৰ বিয়া আৰোহী তুমিতো যাব নোৱাৰিবাই এইখিনি সময়ত লং ড্ৰাইভ কৰাটো ভাল কথা নহয় তোমাৰ 7 মাহ চলি আছে তুমি এতিয়া বহুত ৰেষ্টত থাকিব লাগিব মা আৰোহী এইটো অৱস্থাত তুমি ট্ৰেভেলিং কৰাটো ভাল কথা নহয় তুমি আৰু মা ঘৰতে থাকা ধুনীয়াকৈ ঠিক আছে দিয়া নাযাওঁ মই হ'ব দিয়া আমি আহিছোঁ দেই মাক চাবা আকৌ মাৰ বেমাৰ হৈ আছে নহয় থাকিবা দেই ভালকৈ ঠিক আছে তুমি ফোন কৰিবা আমি 3 দিনমানৰ পিছত আহিম বাৰু ঠিক আছে
থাকে জানো মাতি থাকিলেও নাহে অ' মেডাম, তই কি কৰি আছিলি মানে হা ইমান মাতি আছো যে অহা নাই মই ভিতৰৰ ঘৰত অলপ কাম কৰি আছিলোঁ, সেইকাৰণে বাচন মাজি আছিলোঁ। তোমালোকে দাদাহঁত নহ'লে কামলৈ আহিব নালাগে কামলৈ আহিব নালাগে? কিন্তু কিয়? আপোনাৰ এনেকুৱা অৱস্থা, কোনে কাম কৰিব? কৰিব আৰু আছে নহয় ঘৰত দেখোন তোমাৰ মাহে আছে। তোমাৰ মা ইমান বেমাৰ হৈ আছে, কেনেকৈ কাম কৰিব? মই তাত কাম কৰিব দিওঁ নিদিওঁ সেইটো মোৰ কথা তোমালোকে মাতিব নালাগে নহয় ইয়াত কাম কৰা মানুহৰ নিচিনাকৈ থাকিবা বেছি ঘৰৰ মালিক হোৱাৰ দৰকাৰ নাই অ'কে মই কথা ক'লে বেছিকৈ মুখে উত্তৰ দিলে মই বহুত বেয়া পাওঁ মই যিটো কৈছো সেইটো কৰা যেতিয়া আহিব লাগে মই তোমাক ফোন কৰি দিম নিজে ঠিক আছে বাৰু। মা কি হ'ল মাজনী ঘৰকেইটা বহুত লেতেৰা হৈ আছে অলপ চাফা কৰি দিয়া আৰু মোৰ কাপোৰখিনিও বহুত লেতেৰা হৈ গৈছে মই চাপৰিব নোৱাৰো নহয় তুমি কৰি দিয়া না ধুই দিয়াচোন ৰাজুহঁতক এইকেইদিন কামৰ পৰা ছুটি দিছো এইকেইদিন তুমিয়ে কৰিব লাগিব অ হ'ব দে মোৰ মানে সন্মান সকলোবোৰ চেছ কৰি দিছে সকলোৱে সোধে সেইজনী কোন মোৰ মা বুলি ক'বলৈ লাজ লাগে ইমান কামত প্ৰেছাৰ দিম নহয় নিজে যাবগৈ লাগিব ঘৰলৈ আৰু হনো আৰু নহয় কাম বিচাৰি নাপালে আৰু মাজনী মাজনী কি হ'ল কোৱাচোন মোৰ বৰ ভোক লাগিছে কিবা এটা খাব কাৰণে দেচোন কামখিনি কৰি আধাই হোৱা নাই খাব আহিলে ৰাতিপুৱাৰ পৰা একো খোৱা নাই হান মাৰি ধৰিছে পেটটো আগতে মোৰ কাপোৰ কানিখিনি ধুই ৰ'দত মেলি দিয়াচোন তাৰপিছত খাবা আজিলৈ চাগে এনেকুৱা হোৱা নাই নিজৰ ছোৱালীয়ে নিজৰ মাকক চাকৰৰ দৰে ব্যৱহাৰ কৰে ৰাতিপুৱাৰ পৰা মই একোৱেই খোৱা নাই নিজৰ ছোৱালীজনী হৈও তাই মোৰ অকণমানো দুখ মৰম বুজি নাপায় মই ভবাই নাছিলো ধনী ঘৰত বিয়া দিলে যে তাই এনেকুৱা অহংকাৰী হৈ পৰিব মোৰ দেখোন 7 মাহে হৈছে আৰু হঠাতে ইমান পেটটো কিয় বিষাইছে তাতে আৰু হনো নাই মাও নাই মাকো ৰুমৰ ভিতৰত সোমাই থৈ আহিলো নহয় তলা মাৰি মই মৰি যাম এতিয়া বহুত বিষাইছে আৰু সি চিঞৰিছে দেখোন মোক দৰ্জাখনো বন্ধ কৰি থৈ গৈছে নহয় কি কৰিম নাই মই খিৰিকীখনৰ চিচাৰখন ভাঙি ওলাই যাব লাগিব তাই চাগে কিবা অসুবিধা পাইছে সেইকাৰণে ইমান চিঞৰিছে মই যাবই লাগিব বহুত বিষাইছে মোৰ আৰোহী তোৰ কি হৈছে হা আৰোহী তোৰ গা বেয়া কৰিছে নেকি মা তুমি কেনেকৈ আহিলা মই দেখোন দৰ্জাখন লক কৰি থৈ আহিছিলো বাহিৰৰ পৰা মই খিৰিকীখনৰ গ্লাছ ভাঙি ওলাই আহিছো কি মা মোৰ বহুত পেট বিষাইছে মই থাকিব পৰা নাই মা তই চিন্তা নকৰিবি মাজনী মই এতিয়া এম্বুলেন্স ফোন কৰিম তোক লগতে লৈ যাম ৰ মই কাপোৰ কানি বান্ধি লওঁগৈ অকণমান সহ্য কৰ তই আপুনি কিন্তু বহুত ভাল কাম কৰিলে দেই আপুনি বহুত ভাল সময়ত ছোৱালীজনীক লৈ আহিলে আৰু ছোৱালীজনীৰ বেবীটো ভাল পজিশ্যনত নাই বেবীটো ওলোটা হৈ আছে আৰু এতিয়াই জন্ম দিয়াব লাগিব মানে প্ৰিমেচিয়ৰ বেবী হ'ব চাগে হ'ব ডক্টৰ এতিয়া অপাৰেশ্যন কৰি দিয়ক মোৰ ছোৱালীজনীক বচাওক ডক্টৰ এখেতৰ হাজবেণ্ড আপুনি তাইৰ কোন হয় মই তাইৰ মাক হয় মই চাইন কৰি দিম দিয়ক তাইৰ গিৰিয়েক নাই গিৰিয়েক আৰু শাহুৱেক ক'ৰবালৈ গৈছে ফোন কৰি দিছোঁ আহিব ঠিক আছে বাৰু আমি অপাৰেশ্যন কৰিবলৈ ৰেডি হওঁগৈ ঠিক আছে মা তুমি মোক ক্ষমা কৰি দিবা মা কিয় মাজনী তোমাক মই বহুত বেয়া ব্যৱহাৰ কৰিলোঁ যিজনী মায়ে মোক সৰুৰ পৰাই ইমান ডাঙৰ দীঘল কৰিলে ইমান কষ্ট কৰি সেইজনী মানুহকে মই ঘৃণাৰ চকুৰে চালোঁ মোক ক্ষমা কৰি দিবা মা মোক ক্ষমা কৰি দিবা হ'ব মাজনী মই এইবোৰ কথা ধৰি থকা নাই মই ধনী হৈ বৰ অহংকাৰী হৈ পৰিছিলোঁ তুমি মোৰ কাৰণে বেলেগৰ ঘৰত কাম কৰিব
কৰিবলৈ কৈছিলা ন মা মই বুজিয়ে নাপাইছিলো মোক সেইকাৰণে চাগে ভগৱানে এইখিনি কষ্ট দিলে মোৰ এতিয়া বেবীটো 7 মাহতে জন্ম হ'ব তুমি ভগৱানক প্ৰাৰ্থনা কৰা মোৰ বেবীটো যাতে সুস্থ সবল হৈ জন্ম হয় মা মই ভগৱানক প্ৰাৰ্থনা কৰিম তোৰ বেবীটো যাতে সুস্থ সবল হৈ জন্ম হয় যদিও 7 মাহত জন্ম হ'ব যাতে বহুত সুস্থ হয় আৰোহণ আৰু মা কেতিয়া আহিব সিহঁতে কালিলৈহে পাবহিও কালিলৈ ৰাতিপুৱাই পামহি বুলি কৈছে পিছত আৰোহীয়ে এটা প্ৰিমেচ্যুৰ বেবী জন্ম দিয়ে চা আৰোহী একদম আৰোহণৰ দৰে হৈছে ল'ৰা এটা হৈছে তোমাক বহুত বহুত ধন্যবাদ মা তোমাৰ কাৰণে মোৰ আজি সেই ল'ৰাটো মোৰ হাতত নহ'লে মোৰ আজি কি অৱস্থা হ'ল হয় আৰোহণে ভিডিঅ' কল কৰিছে তাক দেখুৱাও ৰ বহুত বেয়া কৰিলো মই মাৰ লগত ভগৱানেও চাগে মোক ক্ষমা নকৰিব মই যি কৰিছো মাৰ সেইবোৰ একো মনতেই নাই কিন্তু মই চাগে কেতিয়াও পাহৰিব নোৱাৰিম আজিৰ পৰা মই আৰু একো অহংকাৰ নকৰো মা মই তোমাৰ ছোৱালী তোমাৰ দৰেই হ'ম